ধুবুৰীত হাজাৰ হাজাৰ পুৰুষ মহিলা ওলাই আহিছে। ধুবুৰীৰ হাজাৰ হাজাৰ মুছলমান লোকে একেলগে জয় আই অসম ধ্বনি দিছে আৰু প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। ধুবুৰীত যি উচ্ছেদ অভিযান চলিছে, যি উচ্ছেদ অভিযান বৰ্তমান প্ৰশাসনে অব্যাহত ৰাখিছে, সেই উচ্ছেদ অভিযানৰ বিৰুদ্ধে একাংশ পুৰুষ মহিলা ওলাই অহা দেখিবলৈ পোৱা গৈছে। আমি আপোনালোকক সেই পুৰুষ মহিলা ওলাই আহি প্ৰতিবাদ কৰাৰ কিছু ভিজুৱেল আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এয়া আপুনি দেখিছে জয় আই অসম ধ্বনি দিছে আৰু একেটা সময়ত তেওঁলোকে এয়া পুৰুষ মহিলাই প্ৰতিবাদ কৰিছে। এই ভিজুৱেল আপুনি দেখিছে, আমি দেখুৱাই আছোঁ। পুৰুষ মহিলাসকলে একেলগে প্ৰতিবাদ কৰিছে, প্ৰতিবাদৰ লগতে তেওঁলোকে জয় আই অসম ধ্বনি দিছে। আমি আপোনালোকক সেই প্ৰতিবাদৰ দৃশ্যটো দেখুৱাইছোঁ। আপুনি দেখিছে ইয়াতে হাজাৰ হাজাৰ পুৰুষ মহিলা আছে আৰু সকলো সংখ্যালঘু সম্প্ৰদায়ৰ পুৰুষ মহিলাসকলে ধুবুৰীত এনেদৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। আৰু প্ৰতিবাদ কৰা মহিলা পুৰুষসকলক এবাৰ চাওক আৰু এবাৰ পৰিৱেশটো চাওক। নিশাৰ ভাগত এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল। ধুবুৰীত যিহেতু প্ৰশাসনৰ উচ্ছেদ অভিযান অব্যাহত আছে আৰু প্ৰশাসনৰ উচ্ছেদ অভিযানৰ বিৰুদ্ধে এইসকলে প্ৰতিবাদ কৰিছে আৰু কৈছে যে আমি আমাৰ টেষ্ট দিম, দেহত শেষ বিন্দু টেষ্ট থকালে আমি প্ৰতিবাদ কৰিম। এই মাটি আমাৰ, এইখন আমাৰ ৰাজ্য, গতিকে আমাক কোনেও উচ্ছেদ কৰিব নোৱাৰে, এনেধৰণৰ মন্তব্য তেওঁলোকে কৰিছে। এইসকল সংখ্যালঘু পুৰুষ মহিলাই জয় আই অসম ধ্বনি দিয়াও শুনিবলৈ পোৱা গৈছে আৰু তেওঁলোকৰ লগত একাংশ শিশু উপস্থিত আছিল। অৱশ্যে এই ভিজুৱেলটোত আপুনি দেখিব একাংশ শিশু আছে, কিন্তু শিশুৰ লগতে বৃদ্ধ আছে, বহু মহিলা আছে আৰু এইফালে তেওঁলোকক দেখিবলৈ পোৱা গৈছে। দূৰ দূৰলৈকে যদি চাই আপুনি বহুত পুৰুষ মহিলা দেখিবলৈ পোৱা যাব। ৰাস্তাৰ কাষতে এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছিল আৰু পুৰুষ মহিলাসকলে নন ষ্টপ এনেদৰে শ্লোগান দিয়া দেখিবলৈ পোৱা গৈছে আৰু তেওঁলোকে এটাই কথা কৈছে যে এই উচ্ছেদ আমি নামানো। কিন্তু শেহতীয়াভাৱে চৰকাৰৰ ফালৰ পৰা বা প্ৰশাসনৰ ফালৰ পৰা এই কথাটো কোৱা হৈছিলে যে যদি কোনো লোকৰ ভূমি নাই তেতিয়াহ'লে তেওঁলোকক কিন্তু সংস্থাপন দিয়া হ'ব। আমি আপোনালোকক ফুল প্লেটৰ মাধ্যমেৰে জনাম সবিশেষ। প্ৰতিবাদ হাজাৰ হাজাৰ মুছলমান লোকৰ আৰু হাজাৰ হাজাৰ মুছলমান লোকে একেলগে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে আৰু ধুবুৰীত এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। আমি ইয়াতেই জন্ম হৈছোঁ, ইয়াতেই মৰিম শীৰ্ষক শ্লোগান দিয়া দেখিবলৈ পোৱা গ'ল এইসকলৰ দ্বাৰা। আমি জনাই আছোঁ গুৰুত্বপূৰ্ণ খবৰ, এয়া আমাৰ ককা দেউতাকৰ মাটি ভেটি, গতিকে এই দেউতাকৰ মাটি ভেটি বা ককা দেউতাৰ মাটি ভেটি এৰি থৈ নাযাওঁ বুলি সংখ্যালঘু লোকসকলে প্ৰতিবাদ কৰিছে। সৰু সন্তানকেইটা লৈ ক'লৈ যাম, যাবলৈ ঠাই নাই বুলি তিৰোতাবোৰে বা মহিলাসকলে মন্তব্য কৰা দেখিবলৈ পোৱা বা শুনিবলৈ পোৱা গৈছে। ধুবুৰীৰ গৌৰীপুৰৰ আলমগঞ্জত প্ৰতিটো ৱাৰ্ডত উত্তপ্ত পৰিস্থিতি বিৰাজ কৰাৰ খবৰ আমাৰ সাংবাদিকে জনাইছে আৰু আমি আপোনালোকক দেখুৱাই আছোঁ কিছু প্ৰতিবাদ আমি দেখুৱাম। হাজাৰ হাজাৰ পুৰুষ মহিলাই উচ্ছেদৰ বিৰোধিতাৰে প্ৰতিবাদ কৰিছে আৰু ভয়ংকৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে ধুবুৰীত। আৰু ধুবুৰীত যিহেতু উচ্ছেদ অভিযান অব্যাহত আছে আৰু উচ্ছেদ অভিযানৰ বিৰুদ্ধে এনেদৰে প্ৰতিবাদ কৰা দেখিবলৈ পোৱা গৈছে। পূৰ্বে কিয় আমাৰ ককা দেউতাহঁতক উচ্ছেদ কৰা নাছিল বুলি প্ৰশ্ন কৰিছে উচ্ছেদথলীৰ বিৰোধিতা কৰা এইসকল লোকে। এয়া আমাৰ পিতৃৰ ভেটি, এই ভূমি আমি এৰি ক'লৈকো নাযাওঁ, এতিয়া আমাৰ উচ্ছেদ কৰিবলৈ কিয় বিচাৰিছে, এনেধৰণৰ প্ৰশ্ন উত্থাপন কৰিছে তেওঁলোকে। আলমগঞ্জত তাপবিদ্যুৎ প্ৰকল্প স্থাপনৰ বাবে অধিগ্ৰহণ কৰিব বিচৰা হৈছে 5,000 বিঘা ভূমি। হাজাৰ হাজাৰ পৰিয়ালক ঘৰ খালী কৰিবৰ বাবেও নিৰ্দেশ দিছে জিলা প্ৰশাসনে আৰু মাজত মাত্ৰ 24 ঘণ্টা সময় আছে আৰু 24 ঘণ্টা সময়ৰ ভিতৰত খালী কৰাৰ নিৰ্দেশ প্ৰদান কৰা হৈছিল আৰু তাৰ মাজতেই দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰতিবাদ চলিছে। জয় আই অসম ধ্বনি দি উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছে হাজাৰ হাজাৰ পুৰুষ মহিলা, বিশেষকৈ মুছলমান সম্প্ৰদায়ৰ লোকে। আমি ইয়াতেই জন্ম হৈছোঁ বুলি তেওঁলোকে মন্তব্য কৰিছে, ইয়াতে মৰিম বুলিও তেওঁলোকে মন্তব্য কৰিছে। এয়া আমাৰ ককা দেউতাৰ মাটি ভেটি বুলি তেওঁলোকে মন্তব্য কৰিছে। সৰু সন্তানকেইটা লৈ ক'লৈ যাম, যাবলৈ ঠাই নাই। ধুবুৰী গৌৰীপুৰৰ আলমগঞ্জৰ প্ৰতিটো ৱাৰ্ডত এই উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। এম্বিয়েন্সৰ সৈতে কিছু ভিজুৱেল আমি আপোনালোকক দেখুৱাম। আচৰিত কথা, এতিয়া তো মোৰ বয়স হৈছে 65 ইয়াৰ্ছ।
দেউতাকের মাটি আমার খুড়াহতের মাটি আমার খুড়াহতে দেউতাতে সবে হাতে বসবাস করে গেছে আমি কিও উচ্ছেদ হব লাগে কিও সরকার আমাকে উচ্ছেদ করিব হিমন্ত বিশ্ব শর্মা কিও আমাকে উচ্ছেদ করিব লাগে আমি আমার গাত এক বিন্দু তেজ থাকা লগে আমি কেতিয়াও আমার মাটি এরি নেদেও আমার রকমের আমি জন্ম লইছো আমার গার তেজ দি হলেও আমি প্রতিবাদ করিম আমি তাই যদি বন্দুক দিয়ে গুলি করে তথাপি আমি গুলি খাবার প্রস্তুত তথাপি আমি মাটি এরিবার প্রস্তুত নাই আমি কেতিয়াও এর পরা না যাও আমার সব খানদান নেতে থাকিছে তৃতীয় সরকার কোথায় তৃতীয় তো সহ নাই এতিয়া আমি কিয় যাব লাগা হৈছে আমার সৰু সৰু ল'ৰা ছোৱালী আমি ক'ত লৈ যাম সরকার আমাকে একটু বিধি ব্যবস্থা চাই লব এতিয়া আমি রাস্তাত থাকিম এতিয়া আমার সৰু সৰু ল'ৰা ছোৱালী আমি ক'ত যাম আমার যাব লাগা কত জায়গা নাই আমার কত জায়গা নাই আমি ক'ত যাম এতিয়া আমি সৰু সৰু ল'ৰা ছোৱালী লৈ আমি নিজে কাম কৰি কৰ্ম কৰি খাই আছো এতিয়া সরকার আমাক কিয় উচ্ছেদ কৰিব লাগে এতিয়া উচ্ছেদ কৰিব আমি যাম ক'ত আমার যাব লাগা কত জায়গা নাই আমি এটাই অনুরোধ জানাইছো আমি ইয়ার পরা কত না যাও সবাই ইয়ার পরা কত না যায় আমি এতে থাকিব প্রস্তুত আমি মরি গেলে এতে যাম বাঁচিলেও এতে বাঁচিম আমি কত না যাও আমি এক বিন্দু মাটি এৰি নেদেও কেতিয়াও নেদেও ইয়াত একগোট হৈছোঁ যে আমাৰ ডিচি মহোদয়ে যি কৈছে যে আমাৰ আলমগঞ্জ পাৰ্ট 1 আৰু আলমগঞ্জ পাৰ্ট 4 পাৰ্ট 5 আমাৰ আলমগঞ্জ পাৰ্ট 8 পাৰ্ট 9 আৰু বাঘমাৰা এইখিনি এৰিয়া যে আমাক মানে এটা জাননী দিছে যে আমি এইখিনি আমাৰ মাটি আমাৰ লাগে কিন্তু আমি ইয়াত বহুদিনৰ পৰা আমি বসবাস কৰি আছোঁ আমাৰ পূৰ্বপুৰুষ ইয়াতে আছিল আমি জন্ম হৈ ইয়াতে আছোঁ আমি ইয়াৰ পৰা কেতিয়াও নাযাওঁ আৰু আমি ৰাইজে যেতিয়াৰ পৰা আমি জন্ম লৈছোঁ তেতিয়াৰ পৰা আমি ভাবিছোঁ ইয়াতে থাকিম যদি আমাৰ ৰাইজৰ গোটেইখিনি তেজ ওলাই দিয়ে তথাপি আমি ইয়াৰ পৰা নাযাওঁ আমাৰ এইখিনি কৰ্তৃপক্ষ আমি সকলো ৰাইজে আমি একগোট হৈছোঁ যদি আমাৰ চৰকাৰে যদি আমাৰ কিবা ব্যৱস্থা নকৰে আমালোকৰ যদি ভূমিহীন কৰিব বিচাৰে তেনেহ'লে আমি কেতিয়াও ইয়াৰ পৰা নাযাওঁ আমি ইয়াত সকলোৱে আমি সজাগতা হ'বলৈ মানে সাজু হৈছোঁ যে ইয়াৰ পিছত যদি আমাক উচ্ছেদ কৰিব বিচাৰে লাগিলে আমি তেজ দিম তথাপি আমি ইয়াৰ পৰা নাযাওঁ নহয় আমি ইয়াতে আমি যেতিয়া জন্ম লৈছোঁ তেতিয়াৰ পৰা আমি গম পাইছোঁ যে ইয়াত আমাৰ সোসাইটিৰ মাটি আছে আৰু আমি য'ত আছোঁ ইয়াতে আৰু এটা আমাৰ 400 বিঘা আমাৰ লিষ্টত দেওয়া আছে এই লিষ্টত আমি 21জন না 22জন মানুহ লিষ্টত লৈছে এই নামকেইটাও আছে কিন্তু তথাপি আমি শুনিছোঁ যে সোসাইটিৰ মাটিখিনি কেতিয়াও চৰকাৰে ল'ব নোৱাৰে কিন্তু চৰকাৰে তথাপি আমালোকৰ এনে ভুমুকি দেখাই আমালোকৰ উচ্ছেদ কৰিব বিচাৰি আছে আমি কেতিয়াও এই উচ্ছেদ আমি হ'ব নিদিম আৰু এইটো আমি প্ৰতিজ্ঞ কৰি আছোঁ দুমুখী হৈ আছে তথাপি কিয়নো যে আমাক ইয়াতে যদি 400 বিঘা লিজত দিছে তথাপি আমাৰ চৰকাৰক মানে সিহঁতে গতাই দিছে কিয় আৰু আমাৰ এই 400 বিঘা দিয়াৰ পিছত কিছুমানে আমাৰ এগ্ৰিমেণ্টো লৈছে কিছুমানে সিহঁতৰ লিজতো লৈছে বা নো অবজেকশ্যনো লৈছে তথাপি সিহঁতে আমাৰ ইয়াৰ পৰা উচ্ছেদ হ'বলৈ কৈ আছে কিয় কৈ আছে এই পাট্টা মাটিবিলাকো বোলে ল'ব বুলি কৈ আছে যেনেকুৱা আলমগঞ্জ পাৰ্ট 1 পাৰ্ট 4 পাৰ্ট 5 এইবিলাকত গোটেইখিনি পাট্টা মাটি আছে সিহঁতে কৈ আছে আমি পাট্টা মাটি নিদিওঁ আৰু ইয়াতে যি উদ্যোগ দিবলৈ মানে সাজু হৈ আছে সিহঁতে বোলে কৈছে মানে আমি গৈছিলোঁ মানে ডিচি ছাৰেও কৈছে কি এডিচি বাইদেৱেও কৈছে আৰু চাৰ্কেল অফিচাৰেও কৈছে যে ইয়াত এটা উদ্যোগ হ'বলৈ লৈছে আপোনালোকে গাঁৱৰ মানুহবিলাকে কৰ্মস্থান পাব ইয়াত এটা উদ্যোগ হ'লে আপোনালোকে মানে বহুত এটা ডাঙৰ কৰ্মস্থান পাব আমি যদি ইয়াত থাকিব নোৱাৰোঁ তেনেহ'লে আমাৰ কৰ্মস্থান দি কি হ'ব আমি এই কৰ্মস্থান আমাৰ নালাগে আমি যেনেকৈ কাম কৰি আছোঁ কাম কৰি খাম আমাৰ এনেকুৱা কৰ্মস্থান আমাৰ নালাগে